এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আহি গল PMAY আৰবান 2.0। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গল ভাল খবৰ। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। কিন্তু কেনেকৈ কৰিব আবেদন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। কৃষকসকলৰ বাবে আহি গল ডাঙৰ খবৰ। ৰাজ্যৰ পঞ্চায়তে চলি আছে কৃষক পঞ্জীয়ন। শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। কৃষক পঞ্জীয়ন নকৰিলে বঞ্চিত হ'ব চৰকাৰী সাহায্যৰ পৰা। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গল ডাঙৰ খবৰ। আহি গল PMAY আৰবান 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কিন্তু কেনেকৈ কৰিব আবেদন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। 5 বেট নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্টৰ প্ৰয়োজন হ'ব আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। কিন্তু কেনেকৈ কৰিব আবেদন, জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, এলিজিবিলিটি চেক কৰিব। তাৰ পাছতে আপুনি ঘৰতে কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হলে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গল ডাঙৰ খবৰ। শীঘ্ৰেই কৰক কৃষক পঞ্জীয়ন, নকৰিলে বঞ্চিত হ'ব চৰকাৰী সাহায্যৰ পৰা। আৰম্ভ হৈছে ঘৰে ঘৰে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। শীঘ্ৰেই আপুনি কৰি লওক এই পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব চৰকাৰী সাহায্যৰ পৰা। কিন্তু কেনেকৈ কৰিব পঞ্জীয়ন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। মাটিৰ খাজনাৰ ৰচিদ, আধাৰ কাৰ্ড আৰু জমাবন্দীৰে কৰিব পাৰিব পঞ্জীয়ন। কৃষক পঞ্জীয়ন হলে লাভ কৰিব নষ্ট হোৱা ফচলৰ ধন। হাৰ লাভ কৰিবলৈ কৰিব লাগিব অনলাইন আবেদন। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এয়া ভাল খবৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।